ছাত্ৰ-ছাত্ৰীসকল সমবৰ্তক কি হয় ইয়াৰ আগৰ ভিডিঅটো আমি জানিছিলো সমবৰ্তন কাক বোলে সমবৰ্তন মানে এটা অসমবৰ্তিত পোহৰক সমবৰ্তিত পোহৰলৈ ৰূপান্তৰ কৰা কিন্তু তাৰ বাবে কিছুমান পদাৰ্থ লাগিব বা কিছুমান তেনেকুৱা আহিলা লাগিব স্ফটিক লাগিব অসমবৰ্তিত পোহৰক সমবৰ্তিত পোহৰলৈ ৰূপান্তৰ কৰিবলৈ পদাৰ্থ বা স্ফটিক যিবোৰ থাকে সেইবোৰক সমবৰ্তক বোলা হয় ইয়াৰ কিছুমান সাধাৰণ উদাহৰণ হ'ল নিকল প্ৰিজম কেলসাইট স্ফটিক বা কোৱাৰ্টজ স্ফটিক সেইবোৰ এনে স্ফটিকৰ এটা পাৰ অক্ষ থাকে এটো আঁকিবলৈ আমি এনেকৈ আঁকিব পাৰো এনেকুৱা এটা অক্ষ থাকে পোহৰ যিবোৰ থাকিব তাৰ কেইবাটাও কম্পনৰ সমতল থাকিব এইবোৰ যদি এটা প্ৰবেশ কৰে যিটো পোহৰৰ কম্পন ইয়াৰ পাৰ অক্ষ এটো ইংলিছত ক্ৰিষ্টেলোগ্ৰাফিক এক্সিস বা পাস এক্সিস বুলি কোৱা হয় ইয়াৰ যিটো দিশ আৰু অক্ষটোৰ দিশ যদি সমান্তৰাল হৈ যায় তেতিয়া হলেহে এটো কম্পন পাৰ হৈ গুছি যাব বাকি যিবোৰ বেলেগ বেলেগ সমতলত কম্পন হৈ আছে এই সমবৰ্তকটোৱে কি কৰিব বা স্ফটিকটোৱে কি কৰিব ৰখাই দিব এনে স্ফটিকৰ এটা পাৰ অক্ষ থাকে এটো হল তাৰ পাৰ অক্ষ যিয়ে পোহৰৰ কম্পনৰ এটা বিশেষ সমতলহে পাৰ কৰিবলৈ দিয়ে আৰু বাকিবোৰক ৰখাই দিয়ে আৰু এনে অক্ষ পাস অক্ষ বা স্ফটিকীয় অক্ষ বোলা হয়